বিশ্বৰ অন্যতম সৰ্ববৃহৎ তথা জনপ্ৰিয় কান চলচ্চিত্ৰ মহোৎসৱত পুনৰ উজলিৰ অসম গৌৰৱ তথা ভাৰতৰ এগৰাকী প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সঞ্জুক্তা দত্তৰ সৃষ্টি। সঞ্জুক্তা দত্তই তৈয়াৰ কৰা সাজেৰে ব্যতিক্ৰমী সাজ পিন্ধি কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত ভৰি থলে তিনিগৰাকী বিদেশী ৰমণী। সেই তিনিগৰাকী বিদেশী সুন্দৰী অৰ্থাৎ ছুপাৰ মডেল হৈছে জেছলিন ছনি, মিৰ্কা হাৱাৰ্ড আৰু ভেলেৰিয়া হজেৰটেনেছ। আৰু এই তিনিগৰাকী ৰমণীয়ে সঞ্জুক্তা দত্তৰ ডিজাইনৰ কাপোৰ পিন্ধি অৰ্থাৎ সাজ পৰিধান কৰি ৰেড কাৰ্পেটত ভৰি থলে আৰু যি দৃশ্যই সকলোকে মোহাচ্ছন্ন কৰিছিলে। ইয়াতকৈ সুখৰ খবৰ কি হ'ব পাৰে? পঞ্চমবাৰৰ কাৰণে সঞ্জুক্তা দত্তই ভাৰতক প্ৰতিনিধিত্ব কৰিছে কান চলচ্চিত্ৰ মহোৎসৱত। ইয়াৰ পূৰ্বেও সঞ্জুক্তা দত্তৰ ব্যতিক্ৰমী অপূৰ্ব সাজ পিন্ধি বহু বিদেশী ৰমণীয়ে ৰেড কাৰ্পেটত ভৰি থৈছে। গতিকে অসমৰ বাবে এটা সুখবৰ যে অসমৰ সুসন্তান সঞ্জুক্তা দত্তই অসমৰ বস্ত্ৰতাঁত হস্তশিল্পক আগুৱাই নিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সেয়েহে বিশ্বৰ যিসমূহ অন্যতম চলচ্চিত্ৰ মহোৎসৱ আছে, যিবিলাক বৃহত্তম চলচ্চিত্ৰ মহোৎসৱ আছে, সেইবিলাকত সঞ্জুক্তা দত্তৰ ডিজাইনৰ কাপোৰ পিন্ধিছে বিশ্বৰ বহু সুন্দৰীয়ে, বহু ৰমণীয়ে। আৰু শেহতীয়াকৈ কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত ভৰি থলে সঞ্জুক্তা দত্তৰ ডিজাইনৰ কাপোৰ পিন্ধি তিনিগৰাকী প্ৰখ্যাত ছুপাৰ মডেল তথা অভিনেত্ৰীয়ে।